কাৰণ মোৰ সমষ্টি যিহেতু 30 বছৰৰ পিছত যিটো ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ মানে যিহেতু গৈছে বা বৰ্তমান আজি সমাৰোহ দিন, গতিকে মই আহি ভাল লাগিল, সকলোকে লগ পাইছোঁ, সকলোকে দেখা পাইছোঁ। আৰু ইয়াত যিখিনি মানুহ আমাৰ মঞ্চত উপস্থিত আছে সকলোকে দেখা পাই মই নিজে আনন্দ পাইছোঁ। আৰু এটা মোৰ কি হৈছে, ইয়াত এইখন স্কুল এটা ওদালগুৰি ডিষ্ট্ৰিক্টৰ এটা নাম এটা আছে, অকল ওদালগুৰি মানে অসমৰ এটা ভাল এটা নাম আছে। আমাৰ দলংঘাট যিটো জাতীয় বিদ্যালয়ৰ পৰা যথেষ্ট ভাল ভাল ল'ৰা ছোৱালী অলৰেডি মানে বৰ্তমান এতিয়া ভাল ষ্টেণ্ড কৰাৰ পৰা আদি কৰি ডিষ্টেঞ্চন কৰাৰ পৰা আদি কৰি বহুত ভাল ভাল ল'ৰা ছোৱালী ইয়াৰ পৰা বাহিৰ হৈ গৈছে। মই আশা কৰোঁ ভৱিষ্যত মানে এই অঞ্চলৰ পৰা বহুত যথেষ্ট ভাল ল'ৰা ছোৱালী এই আমাৰ সেই শংকৰদেৱ জাতীয় বিদ্যালয়ৰ পৰা ওলাই যাব। আৰু সেই ল'ৰা ছোৱালী এতিয়া বৰ্তমান তোমাৰ ইঞ্জিনিয়াৰ ডক্টৰ এনেকৈ কৰি আছে। গতিকে মই আশা কৰোঁ ভৱিষ্যত মানে এইখন স্কুল আগবাঢ়ি যাওক। আৰু মই মোৰ মানে এইটোৱে, ইয়াত এইখন স্কুল বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি এইখন স্কুল বহুত ল'ৰা ছোৱালী অলৰেডি নাম ভৰ্তি কৰিছে। গতিকে আৰু ইয়াৰ এই অঞ্চলৰ যিটো আমাৰ অভিভাৱকসকল খুব কনচিয়াছ, খুব চিনচিয়াৰ, নিজৰ ল'ৰা ছোৱালীৰ পৰা অতি গুৰুত্ব দিয়ে। সেইখিনি অন্তত মই নিজে অলপ এই অঞ্চলত যিহেতু আহি থাকোঁ আৰু মই নিজে গম পাওঁ, ইয়াত আহি পেলাই মানে বিভিন্ন গাৰ্জেনৰ লগত মই কথা পাতোঁ, সকলোৱে মানে নিজৰ ল'ৰা ছোৱালীক অলপ গুৰুত্ব দিয়ে ইয়াত। এই অঞ্চলৰ পৰা যথেষ্ট ল'ৰা ছোৱালী ভাল ভাল এডুকেটেড ল'ৰা ইয়াৰ পৰা ওলাইছে আৰু এই অঞ্চলৰ। এই বিদ্যালয়খন 1995 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখে প্ৰথম ইয়াৰ কেইজনমান বিশেষ শিক্ষাবিদে অৰ্থাৎ আঞ্চলিক ৰাইজৰ বিষয়ববীয়াই প্ৰতিষ্ঠা কৰিছিল। আৰু সেই প্ৰতিষ্ঠাকালৰ পৰা ধাৰাবাহিকভাৱে প্ৰায় 30 বছৰ অন্তত আজি এই ৰূপটো পাইছে বিদ্যালয়খনে। আৰু এই বিদ্যালয়খনৰ লগত সংলগ্ন সন্মানীয় আঞ্চলিক ৰাইজ, প্ৰতিষ্ঠাপক ব্যক্তি আটাইয়ে যথেষ্ট বিদ্যালয়খনক শ্ৰদ্ধা সহকাৰে যিকোনো দিশতে সন্মান জনাই কাম কাজত অগ্ৰণী ভূমিকা লৈছে। আৰু এইটো কথা আমি কৈছোঁ, বিদ্যালয়খন যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়, কিন্তু ইয়াত কোনো ধৰণৰ কমাৰ্চিয়েল ট্ৰেক নাই, সম্পূৰ্ণ ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত, ৰাইজে এই বিদ্যালয়খন চলাই আছে। আৰু আমি অতি গৌৰৱ কৰিব পাৰোঁ বিদ্যালয়ৰ বৰ্তমান যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিটো আমি যেতিয়া ৰূপালী জয়ন্তী অনুষ্ঠানটো উদযাপন কৰাৰ কাৰণে প্ৰস্তুতি কৰিছিলোঁ, তেতিয়া এখন ডাঙৰ সভা হৈছিল। সেই সভামৰ্মই বিগত 2024 চনৰ মে'ৰ 1 তাৰিখে এখন ৰচিদ বহী উন্মোচিত হয়। আৰু সেইদিনাই লগত 8 লক্ষ টকা তেওঁলোকে আমাক মানে যি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ দিশত সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। ঠিক তেনেকৈ ধাৰাবাহিকভাৱে আমি এখন সমিতি বনাই এই বিদ্যালয়খনৰ বৰ্তমানৰ এই ৰূপটো দিবলৈ পাইছোঁ। অতি দুখেৰে জনাইছোঁ, ইয়াত কিন্তু চৰকাৰী ধৰণৰ বা কোনো জনপ্ৰতিনিধিৰ পৰা আৰ্থিক অনুদান মানে মোটা অনুদান নাই। জাষ্ট কেতিয়াবা 1,000 টকা কিবা এটা সহায় কৰিছে, কিন্তু তাতকৈ বেছি নাই। আৰু লগতে কথা এটা হৈছে অতি সুভাষ মানে আমি জনাব পাৰোঁ, এই বিদ্যালয়খন ওদালগুৰি জিলাৰ ভিতৰতে বৰ্তমান শ্ৰেষ্ঠতম হৈ আছে। বিগত 6টা বছৰ 100% মেট্ৰিকৰ ৰিজাল্ট কৰিছে। জাতীয় বিদ্যালয় দলংঘাটৰ আমাৰ ৰূপালী জয়ন্তী 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী প্ৰথম দিনত আমি বন্তি প্ৰজ্বলন, আমাৰ পতাকা উত্তোলন আৰু আমাৰ মূল তোৰণ উন্মোচন, আমাৰ স্মৃতি স্তম্ভ উন্মোচন, পকীবেৰ উন্মোচন আৰু আমাৰ যি পতাকা বেদী আছে পতাকা বেদী উন্মোচন আৰু যি আমাৰ নিৰ্মিত উন্নীতকৰণ গৃহ আছে সেইসমূহ আমি উন্মোচন কৰিছোঁ। তাৰপিছতেই আমি অধিক আকৰ্ষণীয় আৰু মনোগ্ৰাহী অনুষ্ঠান ইতিহাসে ৰিঙিয়াই আৰু অন্তৰংগ আলাপ, এই দুটা অনুষ্ঠানে আমি প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি মাৰিছিলোঁ। পিছৰ সাংস্কৃতিক অনুষ্ঠানো সুন্দৰভাৱে আমি পৰিৱেশন কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। দ্বিতীয় দিনৰ সেই ঠিক তদ্ৰূপ আমি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ বন্তি প্ৰজ্বলনেৰে। দ্বিতীয় দিনৰ আমাৰ মূল কাৰ্যসূচী আছিলে যে প্ৰতিষ্ঠাপকৰ লগত যি প্ৰতিষ্ঠাকালৰ লগত জড়িত ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন আৰু শিক্ষাগুৰু মণ্ডলী তথা আমাৰ যি সুধীবৃন্দ আছে, সুধীবৃন্দ যিসকলে আমাৰ এই বিদ্যালয়খনৰ লগত জড়িত হৈ বিভিন্ন ধৰণে অৰিহণা আগবঢ়াইছে, তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ ক্ষেত্ৰত আৰু যিসকল দাতা আছিলে তেওঁলোককো আমি সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰিব পাই মানে কৃতজ্ঞ হৈছোঁ। তাৰপিছতেই আমি সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই আমাৰ আন অনুষ্ঠান আছিলে সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক সন্ধ্যা ধুনীয়া আমাৰ আমন্ত্ৰিত শিল্পীসকলৰ যি সাংস্কৃতিক অনুষ্ঠান আছিলে সেই সাংস্কৃতিক অনুষ্ঠানো ভাল হয়। তাৰ কিন্তু আমাৰ আৰু এটা মনোগ্ৰাহী আৰু আকৰ্ষণীয় এটা অনুষ্ঠান আছিলে যে আলোচনা চক্ৰ, সুন্দৰ প্ৰজ্ঞাৰ সাধনা আৰু প্ৰজ্ঞাৰ জ্ঞান, এইসমূহৰ যি আলাপ, এই আলোচনা চক্ৰত সুন্দৰভাৱে আলোচনা হৈছে। আমাৰ বিশেষজ্ঞ ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু আজি তৃতীয় দিনত আমি মুকলি সভা আৰু প্ৰথম দিনৰ যি প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন, দ্বিতীয় কাৰ্যসূচী আমাৰ শোভাযাত্ৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।